নমস্কাৰ, এই মুহূৰ্তত দিবলৈ লৈছে এটা গুৰুত্বপূৰ্ণ খবৰ। দৰমহা বৃদ্ধি, চাকৰি নিয়মীয়াকৰণৰ দাবী, সহস্ৰাধিক ৰান্ধনী সহায়িকাৰ বিক্ষোভত উত্তাল চচল। জনতা ভৱনলৈ যাত্ৰা কাৰ্যসূচীত বাধা আৰক্ষীৰ। মাননি বৃদ্ধিৰ আহ্বানেৰে খান্দনত ভাগি পৰিল প্ৰতিবাদকাৰী। সময়ত নাপায় মাহিলী মাননি। মাননি বৃদ্ধি, চাকৰি নিয়মীয়াকৰণকে ধৰি কেইবাটাও দাবীৰ সমৰ্থনত আজি উত্তাল বিক্ষোভ সাব্যস্ত কৰে সহস্ৰাধিক মধ্যাহ্ন ভোজন ৰান্ধনী আৰু সহায়িকাই। ন্যায্য প্ৰাপ্তিৰ দাবীৰে ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা সমবেত হোৱা ৰান্ধনী সহায়িকাসকলে চচলৰ পৰা জনতা ভৱনলৈ প্ৰতিবাদী যাত্ৰা কাৰ্যসূচী গ্ৰহণ কৰে। অৱশ্যে তেওঁলোকক চচলৰ নিৰ্ধাৰিত ধৰ্ণাস্থলীতে আৰক্ষীয়ে বাধা প্ৰদান কৰে, যাৰ বাবে চচলতে প্ৰতিবাদকাৰী ৰান্ধনী সহায়িকাসকলে ধৰ্ণা বিক্ষোভ প্ৰদৰ্শন কৰি তেওঁলোকৰ দাবীসমূহ পূৰণ কৰিবলৈ চৰকাৰক আহ্বান জনায়। হাতে হাতে বেনাৰ, প্লেকাৰ্ড আদি লৈ ৰান্ধনী সহায়িকাসকলে আমাৰ দাবী ন্যায্য দাবীক, আমাক দৰমহা দিয়ক, চাকৰি নিয়মীয়া কৰক আদি শ্লোগানেৰে সমগ্ৰ অঞ্চলটোৰ আকাশ বতাহ কঁপাই তোলে। তেওঁলোকে চচলৰ পৰা জনতা ভৱন অভিমুখে পদযাত্ৰা কৰিবলৈ উদ্যত হয় যদিও আৰক্ষীয়ে নিৰ্ধাৰিত ধৰ্ণাস্থলীৰ প্ৰৱেশদ্বাৰতে বেৰিকেড স্থাপন কৰি তেওঁলোকক বাধা দি ৰাখে। অৱশ্যে আৰক্ষীৰ উচ্চপদস্থ বিষয়াৰ লগত সৰ্বশিক্ষাৰ বিষয়া উপস্থিত হৈ তেওঁলোকৰ সমস্যাসমূহ সমাধান কৰাৰ আশ্বাস প্ৰদান কৰে। প্ৰতিবাদকাৰী ৰান্ধনী সহায়িকাসকলে কেইবাটাও দাবীৰ সমৰ্থনত বিগত সময়ছোৱাত কেতবোৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে। বিধানসভাৰ অধিৱেশনৰ সময়ত ধৰ্ণা প্ৰদৰ্শন কৰাৰ লগতে ৰাজপথ অৱৰোধ, অৱস্থান ধৰ্মঘট আদি কাৰ্যসূচীৰো প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে। কিন্তু আজি পৰ্যন্ত তেওঁলোকৰ দাবীসমূহ চৰকাৰে পূৰণ নকৰাত আজি জনতা ভৱন যাত্ৰাৰ কাৰ্যসূচী তেওঁলোকে গ্ৰহণ কৰে। মধ্যাহ্ন ভোজন আঁচনিৰ অধীনত কৰ্মৰত এই ৰান্ধনী সহায়িকাসকলে সদৌ অসম প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয় মধ্যাহ্ন ভোজন ৰান্ধনী সহায়িকা সন্থাৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি তেওঁলোকৰ দাবীসমূহ চৰকাৰৰ ওচৰত উত্থাপন কৰি আহিছে। বিশেষকৈ চাকৰি নিয়মীয়াকৰণৰ উপৰি তেওঁলোকৰ মাহিলী মাননি ৯,৬০০ টকালৈ বৃদ্ধি কৰিবলৈ দাবী জনাই আহিছে। তদুপৰি অৱসৰকালীন সা-সুবিধা, চিকিৎসাজনিত সা-সুবিধা আদিও তেওঁলোকক প্ৰদান কৰিবলৈ চৰকাৰলৈ সময়ে সময়ে আহ্বান জনাই আহিছে। প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰা একাংশ ৰান্ধনী সহায়িকাই প্ৰকাশ কৰা অনুসৰি বহুকেইখন জিলাৰ ৰান্ধনী সহায়িকাই মজুৰি সময়মতে লাভ কৰাৰ পৰা বিৰত আছে। চৰকাৰে অত্যন্ত কম মজুৰি প্ৰদান কৰাৰ লগতে অনিয়মীয়াকৈ প্ৰদান কৰাৰ বাবে অত্যন্ত অসুবিধাৰ সন্মুখীন হৈছে বুলিও প্ৰকাশ কৰে। কেইবাগৰাকীও প্ৰতিবাদকাৰীয়ে সংবাদ মাধ্যমৰ সন্মুখত খান্দনত ভাগি পৰি তেওঁলোকৰ দাবীসমূহ শীঘ্ৰেই পূৰণ কৰিবলৈ চৰকাৰলৈ আহ্বান জনায়। অন্যথা পৰৱৰ্তী সময়তো গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী অব্যাহত ৰাখিব বুলি হুংকাৰ প্ৰদান কৰে।